জৰাখণ্ড বধৰ কাহিনী আমি প্ৰত্যেকেই জানো। মই ওপৰৰ কথাখিনি কৈ যাম। জৰাখণ্ড বধৰ কাহিনীটো আমি সকলোৱে জানো। স্থান কাল আৰু পাত্ৰৰ মাহাত্ম্য তাৰ মাজতে সোমাই আছে। যেতিয়া ভীমে জৰাখণ্ডক বধ কৰিলে, জৰাখণ্ড সেই মুহূৰ্তত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আটাইতকৈ বলৱান ৰজাজন আছিল। বহুবাৰ দ্বাৰকা আক্ৰমণ কৰা জৰাখণ্ডক যেতিয়া ভীমে বধ কৰিলে, বধ কৰাৰ পিছত সেই বিজয়ৰ চিনস্বৰূপে জৰাখণ্ডৰ যিটো মুকুট আছিল, স্বৰ্ণৰ মুকুট আনি পেলাই নিজৰ সংগ্ৰহালয়ত ৰাখি থৈছিল। আৰু যেতিয়া পৰীক্ষিত ৰজা হ'ল, পৰীক্ষিতে সেই জৰাখণ্ড মুকুটটো পিন্ধিলে। কোনো এক ক্ষণত পৰীক্ষিতে জৰাখণ্ডৰ মুকুট পিন্ধাৰ লগে লগে মৃগয়াৰ তৃষ্ণাটো বাঢ়ি গ'ল। সেইকাৰণে যিকোনো বস্ত্ৰ পিন্ধি যিকোনো স্থানত যোৱা নহয়, যিকোনো ধৰণৰ বস্ত্ৰ পিন্ধি যিকোনো কাম নকৰে। এতিয়া চাব, স্কুলত এটা আমাৰ ইউনিফৰ্ম থাকে। কিয় থাকে? সেই ইউনিফৰ্মটো আমাক সকলোকে এক কৰি থাকে। এওঁ মিনিষ্টাৰ ঘৰৰ ছোৱালী বা এওঁ ল'ৰা, এওঁ দৰিদ্ৰ ঘৰৰ ল'ৰা, এই ভাৱটো নাথাকে। এটা ইউনিফৰ্মৰ মাজত যে আমি একত্ৰিত হৈ থাকোঁ, আমাৰ মাজত একত্ৰিত শক্তিটোৱে প্ৰাধান্য পাই থকাৰ বাবে উচ্চ নিচ, ধনী দুখীয়া আৰু ব্যৱহাৰিক ভোগবিলাকৰ কথাটো তাত গৌণ হৈ থাকে। সেইকাৰণে প্ৰতিটো বস্তুৰ এটা নিৰ্দিষ্ট আবেদন থাকে। যি মুহূৰ্ততে সেই সংগ্ৰহালয়ত গৈ জৰাখণ্ডৰ মুকুটটো দেখি শিৰত ধাৰণ কৰিলে, সেই মুহূৰ্ততে পৰীক্ষিতৰ মনত মৃগয়াৰ তৃষ্ণা বাঢ়িলে। আৰু মৃগয়ালৈ গৈ এজন ঋষিয়ে ধ্যানস্থ হৈ থকা অৱস্থাৰ কথাটো পৰীক্ষিতে নজনাটো কেতিয়াও ভাবিব নোৱাৰি। পৰীক্ষিতৰ লেখীয়া ৰজা পৃথিৱীত বিৰল। ইমান সাধু সন্তৰ প্ৰতি সমৰ্পিত ৰজাজনে নিজৰ ক্ষণিকৰ উত্তেজনাৰ বশৱৰ্তী হৈ ধ্যানস্থ ঋষিৰ গলত এডাল মৰাহা পাৰি দিলে। আৰু আৰি দিয়াৰ পিছতেই তেওঁ অভিশপ্ত হ'ল, 7 দিনৰ ভিতৰত তক্ষকে তেওঁক দংশন কৰিব। আৰু এই পৰীক্ষিতৰ কলিনিগ্ৰহ আৰু পৰীক্ষিতৰ অভিশাপ আৰু পৰীক্ষিতৰ অনুতাপতে প্ৰথম স্কন্ধ শেষ হৈছে। এই যিটো ঘটনা, যে সেইকাৰণে আমি যিকোনো বস্তু যিকোনো স্থানত পিন্ধিব নালাগে। একোটা বস্তুৰ একোটা মৰ্যাদা থাকে, তাৰ এটা শৰীৰত বেলেগ ধৰণৰ আবেদন থাকে। পৰীক্ষিতে কোনোবা একাকী অৱস্থাত গৰ্ভতে ভগৱানক দেখি অহা এজন যুৱকে কেতিয়াও এজন পিন্ধি গৈ পেলাই ঋষিক কেতিয়াও অপমান কৰিবলৈ নিশিকিলেন। গোটেই প্ৰভাৱটো হ'ল স্বৰ্ণৰ মুকুট, কিয়নো স্বৰ্ণত ইতিমধ্যে কলিক স্থান দিয়া হৈছিলে। পৰীক্ষিতে সেই কলিকে শিৰত লৈ যেতিয়া গ'ল, যোৱাৰ লগে লগে তেওঁ বিপৰ্যয় নামি আহিল। আৰু দ্বিতীয় কথাটো হ'ল কি, পৰীক্ষিতৰ মৃত্যুৰ ঘটনাটো প্ৰতিকী অৱস্থাত যদি লওঁ, আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাৰ লগত মিলে। মই কৈছোঁ, ভাগৱতে সামগ্ৰিক কথা আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাৰ লগত আছে। আমি 7টা দিনৰ ভিতৰতে জন্ম হওঁ, আমি 7টা দিনৰ ভিতৰত আমাৰ মৃত্যু হয়। 7টা বাৰৰ বাহিৰে 8 নম্বৰ বাৰ এটা নাই। সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, দেও, 7টা বাৰেই। এই 7টা বাৰৰ ভিতৰত আমি সকলো জন্ম হৈছোঁ। এই 7টা বাৰৰ ভিতৰতে আমি সকলো মৰিম। আমি ইয়াৰ পৰা গৈ মই আজি ঘৰ পাম নাই, মই তাৰ নিশ্চয়তা নাজানো। কিয়নো জীৱনটোক কচুপাতৰ পানীৰ দৰে বুলি কৈছে। অকণমান বতাহ লাগিলেই কচুপাতখন লৰিলে পানী টোপাল পৰি থাকিব। আমাৰ জীৱনটোক কচুপাতৰ পানীৰ দৰে কৈছে। কিন্তু পৰীক্ষিত ধন্য, পৰীক্ষিতে জানা 7 দিনলৈকে পৰীক্ষিত নমৰে। কিন্তু আমি কাইলৈ জীয়াই থাকিম নাই বা আজিৰ পৰা এঘণ্টাৰ পিছত মই জীয়াই থাকিম নাই, আমাৰ নিশ্চিতি নাই। আৰু এই 7টা দিন হ'ল মানুহৰ জীৱন পৰিক্ৰমাৰ এটা সীমা। তুমি এই 7টা দিনৰ ভিতৰত তোমাৰ সকলো কাম সমাপন কৰিব লাগিব। এই 7টা দিনৰ ভিতৰত তুমি জন্মিব লাগিব, শিক্ষা অৰ্জন কৰিব লাগিব, সংস্কাৰ কৰ্ম কৰিব লাগিব, বিবাহ বাৰু কৰিব লাগিব। আৰু এই 7টা দিনৰ ভিতৰত তুমি এই পৃথিৱীৰ পৰা যাব লাগিব। অৰ্থাৎ কালে আমাক চুলিত ধৰি আছে, এই কথাটো প্ৰতিপন্ন কৰিবৰ বাবে পৰীক্ষিতৰ এই কাহিনীটো আমাক শিক্ষা দিয়ে। আমাক যিকোনো মুহূৰ্ততে কালে সংহাৰ কৰিব পাৰে। সেইকাৰণে কালৰূপী মায়াৰ পৰা, কালৰূপী মৃত্যুৰ ভয়ৰ পৰা যদি আমি পৰিত্ৰাণ বিচাৰিবলৈ হয়, তেতিয়াহ'লে ভাগৱতক আশ্ৰয় কৰিব লাগিব। আৰু এই অন্তৰ্নীল তাৎপৰ্যটোৱে প্ৰথম স্কন্ধ শেষ হৈছে। তাৰ পিছতেই চতুশ্লোকী ভাগৱতৰ কথা কৈছে। আৰু চতুশ্লোকী ভাগৱতৰ পিছতে দ্বিতীয় স্কন্ধত আৰম্ভ হৈছে ব্ৰহ্মাৰ উৎপত্তি। আমি সকলোৱে পঢ়োঁ, ব্ৰহ্মাই আদি কৰি জীৱ যত, ৰাম 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 ৰাম। ব্ৰহ্মাই আদি কৰি জীৱ যত, ব্ৰহ্মাকে আদি কৰি যত জীৱত। তেতিয়াহ'লে ব্ৰহ্মাক আমি জীৱ বুলি ধৰিব লাগিব। এই দৃষ্টিকোণৰ পৰা চালে ভাগৱতৰ দ্বিতীয় স্কন্ধত প্ৰথমতেই আৰম্ভ হৈছে সৃষ্টি স্থিতি লয়াত্মক এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি প্ৰক্ৰিয়া। পৃথিৱী ক'ৰ পৰা উদ্ভৱ হ'ল। পৃথিৱীৰ বিভিন্ন ধৰ্ম পৰম্পৰা আছে। বিভিন্ন ধৰ্ম পৰম্পৰাত বেলেগ বেলেগ ধৰণৰ
বক্তব্য আছে। কোনোবাই আদাম ইভছৰ পৰা মানুহৰ সৃষ্টি হৈছে বুলি কয়, কোনোবা অন্য ধৰণৰ কিছুমান কল্প কাহিনী কয়, কিন্তু আদাম ইভছ ক'ৰ পৰা জন্ম হ'ল তাৰ কথা কিন্তু উত্তৰ নাই। কণীটো আগত নে কুকুৰাজনী আগত, এই প্ৰশ্নটোৰ কেতিয়াও উত্তৰ নোলায়। কণীটোৰ পৰা কুকুৰাজনী, কুকুৰাজনীৰ পৰা কণীটো, এই প্ৰশ্নটো কোন আগত কোনো উত্তৰ দিব নোৱাৰে। কিন্তু সনাতন ধৰ্ম পৰম্পৰা বিশুদ্ধ ধৰ্ম পৰম্পৰা। এই পৰম্পৰা কৈছে কি পানীৰ পৰা জীৱৰ উৎপত্তি। আপুনি চাবচোন, আমি যে মিনাৰেল ৱাটাৰ বুলি যিটো খাওঁ, বটল এটা নি 6 মাহমান থৈ দিব ঘৰত, থৈ দিয়াৰ পিছত দেখিব তাত এনেকৈ বস্তু এটা লৰি থাকে, কিন্তু চিল কৰি থোৱা আছিলে। তেতিয়া জীৱটো কেনেকৈ হ'ল? জলৰ পৰা জীৱ সৃষ্টি প্ৰথম বিশ্বক সন্ধান দিছে সনাতন ধৰ্ম পৰম্পৰাই। এই জীৱ সৃষ্টিৰ সামগ্ৰিক যিটো প্ৰক্ৰিয়া, কেনেকৈ কি কয় মহতাদি তত্ত্ববিলাকৰ মাজত সংঘৰ্ষ হৈ কেনেকৈ সকলোখিনি সৃষ্টি হ'ল, এই সৃষ্টিৰ পৰা জলৰ পৰা কেনেকৈ জীৱৰ উৎপত্তি হ'ল, এই সামগ্ৰিক কথা দ্বিতীয় স্কন্ধৰ মাজত আছে। দ্বিতীয় স্কন্ধৰ মাজত আছে। আৰু আমি প্ৰায়ে এটা শব্দ কওঁ অম্বা। অম্বু মানে হ'ল পানী। অম্বুজ পানীত যি জন্মে, আৰু এই অম্বুজটোকে পৰৱৰ্তী পৰ্যায়ত লেটিন আমেৰিকা হৈ ঘূৰি আহিলে বিজ্ঞানৰ ছাত্ৰই যাক এমিবা বুলিও কয়, এককোষী জীৱ। আৰু এইটো জলৰ পৰাই উৎপত্তি। আৰু ইয়াতো যেতিয়া চতুশ্লোকী ভাগৱত প্ৰদানৰ প্ৰাক মুহূৰ্তত যেতিয়া পৰম ব্ৰহ্মই একোহং বহুচাম বহুব, মই এক হৈ আছিলোঁ একৰ পৰা অনেক হ'ম বুলি যেতিয়া বিনন্দীয়া বিলাসখন সৃষ্টিৰ পৰিকল্পনা কৰিলে, তেতিয়া প্ৰথমে সৃষ্টি কৰিছে কি একাৰ্ণৱ জলৰ মাজত তেওঁৰ নাভি পদ্মৰ পৰা উৎপত্তি হোৱা পদুমৰ ওপৰত ব্ৰহ্মাদেৱক প্ৰথম সৃষ্টি কৰিছে। ব্ৰহ্মাদেৱ নাভি পদ্মত উৎপত্তি হ'ল। উৎপত্তি হোৱাৰ পিছত কেওফালে দেখিছে কেৱল মাত্ৰ পানী পানী পানী। আৰু এইপিনে দেখিছে ইফালৰ পৰা এটা হংস নাৰায়ণ আহি আছে, ৰাজহংস এতিয়া আহি আছে। আহি থাকোঁতে ব্ৰহ্মাদেৱে প্ৰথম প্ৰশ্ন কৰিছে কহ তমসি, পৃথিৱীৰ প্ৰথম আধ্যাত্মিকতাৰ প্ৰশ্ন। কহ তমসি, কোন তুমি? ব্ৰহ্মদেৱে নিজে নাজানে মই কোন, মই ক'ৰ পৰা আহিলোঁ। ব্ৰহ্মদেৱে নিজক চিনি নোপোৱাকৈ সন্মুখত থকা পৰম ব্ৰহ্মক চিনিবলৈ গৈছে, যিটো আমাৰ হৈ আছে বুলি ধৰি লৈছোঁ আজিৰ তাৰিখত। আৰু যেতিয়া হংসনাৰে কোনো ধৰণৰ উত্তৰ নিদিয়াৰ লগে লগে ব্ৰহ্মাদেৱ ধ্যানস্থ হ'ল, গমি চালে কি হৈ আছে। আৰু যেতিয়া ধ্যানস্থ হোৱাৰ লগে লগে তেওঁৰ কাণত ব্যঞ্জনমালাৰ দুটা বৰ্ণ তেওঁৰ কাণত পৰিলে, দন্তীয়া ত প, ত প। আৰু এই ত প শব্দটো শুনাৰ লগে লগে তেওঁ পদ্মনলালৈ নামি গ'ল। ক'ৰ পৰা আহিছোঁ? গৈ পেলাই তাত 10,000 বছৰ তপস্যা কৰিলে, যাক পদ্মকল্প বুলি কোৱা হয়। আৰু 10,000 বছৰ তপস্যা কৰোঁতেই পৰম ব্ৰহ্মই সেই পদ্মনলাতেই তেওঁক বৈকুণ্ঠ দৰ্শন কৰাইছে। দৰ্শন কৰাৰ পিছত তেওঁক 4টা শ্লোকত ভাগৱত দিছে। ভাগৱত কিয় দিছে? যে ব্ৰহ্মাক সৃষ্টিৰ ৰচনাৰ দায়িত্ব দিব। যদি সৃষ্টিৰ ৰচনাৰ দায়িত্ব দিয়াৰ পূৰ্বে যদি ভাগৱত ধৰ্ম গ্ৰহণ নকৰে, তেতিয়াহ'লে সেই সৃষ্টিত তেওঁ বিমোহিত হৈ পৰিব আৰু সৃষ্টি হৈ পৰিব বিকলাংগ। কিয়নো মোহৰ পৰাই সকলো অপকৰ্ম উৎপত্তি হয়। সেইকাৰণে তেওঁক প্ৰথমেই চতুশ্লোকী ভাগৱত প্ৰদান কৰি কৈছে, পৰম ব্ৰহ্মই দিছে অহম এইবা স্বমে ব্যজ্ঞ নান্যত সদ অসদ পৰম পয়সাদ অহং যদেত্য জু অৱশিষ্যতি সু অস্মি অহম। 4টা শ্লোকত ভগৱানৰ স্বৰূপ নিৰ্ণয় কৰিছে। কৈছে মোৰ আদিতেও কোনো নাই, মোৰ কি কয় এই বিশ্বব্ৰহ্মাণ্ডৰ আদিতেও মই, মধ্যতো মই আৰু সমাপ্তিটো ময়ে থাকি যাম। সৃষ্টিৰ আদিতে মই আছোঁ, সেইকাৰণে সৃষ্টিৰ সংৰচনা কৰিছোঁ। সৃষ্টিৰ মাজত মই সোমাইছোঁ, সৃষ্টিক চৈতন্য কৰিছোঁ। আৰু সৃষ্টি যেতিয়া বিনাশ হ'ব, বিনাশৰ পিছত সকলো মূৰ্তে লয় পাব। অহম এইবা স্বমে ব্যজ্ঞ নান্যত সদ অসদ পৰম পয়সাদ অহং জু অৱশিষ্যতি সু অস্মি। শেষত যি অৱশিষ্ট থাকি যাব সেয়াও মই। তাৰপিছতে কৈছে ঋতীৰ্থং যৎ প্ৰতিয়েত ন প্ৰতিয়েত সৎমনি তদ্বিদ্যাত আত্মনো মায়া যথা ভাসু তথা তমো। এই পৃথিৱীত যিটো কেতিয়াবা কোনোবা এটা বস্তু থাকোঁতেও দেখা যায় ঋতীৰ্থং যৎ প্ৰতিয়েত ন প্ৰতিয়েত সৎমনি তদ্বিদ্যাত আত্মনো মায়া
থাকোঁতেও যিটো দেখা নাযায়, নাথাকোঁতেও যিটো দেখা যায়, সেয়া হ'ল মোৰ দ্বিতীয় শক্তি মায়া। এতিয়া ৰাহু নামৰ গ্ৰহ এটা আছে, আমি দেখি নাপাওঁ, কিন্তু কেতিয়াবা চকুটো খজুৱালে এনেকৈ এই তলুৱাখনৰ আগটোৱে মোহাৰি দিলে ভিতৰত দিনতে ঢেৰ তৰা দেখা যায়। থাকোঁতেও দেখা নাযায়। কেতিয়াবা চাবচোন, এতিয়া পূৰ্ণিমাৰ নিশা পানী অকণমান লৰাই পেলাই চাবচোন, জোনটোক চাব, এগালমান জোন দেখিব, কিন্তু জোন এটাহে আছে, চন্দ্ৰ এটাই, কিন্তু সেই চন্দ্ৰমা এগাল চন্দ্ৰ। থাকোঁতেও যিটো দেখা নাযায়, নাথাকোঁতেও যিটো দেখা যায়, সেয়া মোৰ জানিবা দ্বিতীয় শক্তি মায়া। খুব গৰমৰ দিনত ক'লা আলকেটেৰা দিয়া ৰাস্তাটো যদি বহুত আঁতৰলৈ চাই যায় দেখিব পানী এখিনি থকা লেখীয়া লাগে, কিন্তু গৈ পাব পানীখিনি নাপায়। অৰ্থাৎ থাকোঁতে যিটো দেখা নাযায়, নাথাকোঁতেও যিটো দেখা যায়, সেয়া হ'ল মোৰ দ্বিতীয় শক্তি মায়া। মোক তুমি কি বুলি ভাবিবা? মোক তুমি সোণৰ দৰে ভাবিবা। সোণৰ অৱস্থিতি আৰু মোৰ অৱস্থিতি একেই। কেনেকুৱা? আদিতে যেতিয়া সোণ যেতিয়া খনিত আছিল, তাক কোৱা হয় সোণ। তাৰপিছত খনিৰ পৰা সোণ আনি যেতিয়া সোণাৰীৰ হাতত দিলে, সোণাৰীয়ে তাক কি কৰিলে? ভাঙি কাটি বিভিন্ন ধৰণৰ অলংকাৰ বনালে, ফুলি, চেইন, আঙঠি, গামখাৰু, ঢেৰ নাম পালে, কিন্তু সেয়াও সোণ। আৰু পিছত যেতিয়া সেই ডিজাইনখিনি পুৰণা হোৱাৰ পিছত আকৌ যেতিয়া গলাই নতুন ডিজাইন কৰিবলৈ যাব, যেতিয়া গলাই দিব তেতিয়া অৱশিষ্ট কি থাকিব? সোণ। অৰ্থাৎ আদিতেও সোণ, মধ্যত বিভিন্ন দেহৰ মাজত থকাৰ কাৰণে এইটো কুকুৰৰ শৰীৰ, এইটো গাধৰ শৰীৰ, এইটো মানুহৰ শৰীৰ, এইটো ম'হৰ শৰীৰ, নাম বেলেগ পালে, কিন্তু মূলভূত বস্তুটো এক চৈতন্য। যেনেকৈ সোণ, খনিটো সোণ হিচাপে আছিল, সোণাৰীয়ে আনি তাক বিভিন্ন ধৰণৰ অলংকাৰ বনালে, তাৰ নাম বেলেগ হ'ল, কিন্তু মূলভূত বস্তুটো সি সোণ। আকৌ সেই অলংকাৰখিনি গলাই দিয়াৰ পিছত কি থাকিব? সি সোণেই থাকিব। গতিকে তুমি মোক সেইদৰে ভাবিবা। আৰু মোক কেনেকৈ ভাবিবা? যথা মহান্তি ভূতানি ভূতেষু বা বশেষ বনো পবিশ্যন্তি তথা তেষু ন তেষু অহম। পঞ্চভূত বাহিৰতো আছে, ক্ষিতি অপ তেজ মৰুত বোম বাহিৰতো আছে, আৰু পঞ্চভূতৰে পৰুৱাটোৰ পৰা তিমি মাছটোলৈকে পঞ্চভূতৰে গঠিত। ঠিক মই প্ৰত্যেক জীৱৰ মাজতো আছোঁ, আৰু মই পঞ্চভূতৰ দৰে সুকীয়াকৈও আছোঁ। তুমি মোৰ স্বৰূপটো পঞ্চভূতৰ দৰে জানিবা। মই প্ৰত্যেক জীৱৰ মাজত অন্তঃস্থিত ভগৱান হিচাপে আছোঁ, আৰু মই পৰম ব্ৰহ্ম হিচাপে সুকীয়াকৈ আছোঁ। তাৰপিছত কৈছে, এতাৱৎ দেৱ জিজ্ঞাসা তত্ত্ব জিজ্ঞাসু নাৱহে অন্যয় ব্যতিৰেকে ভাং যৎ সাত সৰ্বদা। এই সমগ্ৰ কথা তুমি জ্ঞানীসকলৰ লগত অন্যযুক্ততাই তুমি আলোচনা কৰিবা। আৰু মহাপুৰুষজনাই এই চতুশ্লোকী ভাগৱত ভাগী পদত উল্লেখ কৰিছে, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণত কিছু নাছিলে ক আন। মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। মই মাত্ৰ অৱশেষে থাকো অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত। পিন্ধি থাকোঁতে সি কুণ্ডল আছিলে, ভাঙি দিয়াৰ লগে লগে সি সোণ হ'ল। সোণৰ পৰাই কুণ্ডল হ'ল, কুণ্ডলৰ পৰা ভাঙি দিলে আকৌ সোণ হ'ল। কৈছে কুণ্ডল ভাঙিলে যেন সোণ স্বৰূপত, অবস্তুক দেখাওক বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা অনিষ্ট কৰি। অবস্তুক বস্তু হিচাপে মই দেখাওঁ, আৰু সেইটো কি? মোৰ দ্বিতীয় শক্তি মায়া। মায়া আৰু জীৱৰ ওতঃপ্ৰোত সম্বন্ধ। জীৱ মায়াধীন আৰু ভগৱান হ'ল মায়াধীশ, কাৰণ ভগৱানে মায়াক সৃষ্টি কৰিছে, আৰু জীৱক ভগৱানে সৃষ্টি কৰিছে, আৰু সেই জীৱ আকৌ মায়াধীন হৈ আছে। কি কাৰণে মায়াধীন হৈ আছে? মায়াধীন হৈ থকালৈকে জীৱৰ মুক্তি সম্ভৱ নহয়, কিন্তু মায়াক অতিক্ৰম কৰিবও নোৱাৰে জীৱই। সহজ কথা এটা, গৰুজনী জগিলে, গৰু পোৱালিটো যদি এৰি থৈ পুত্ৰবধ স্নেহ মমতা মায়াকণ যদি যুক্ত নকৰে, পোৱালিটো বৰ্তি থাকিব নোৱাৰে, গৰু বংশ শেষ হৈ যাব। একেটা ঘটনা মানুহৰ ক্ষেত্ৰত হ'ব। এতিয়া মায়া লাগে, সিমানকণলৈকে মায়া লাগে, কিন্তু এই ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে মোৰ ভৱিষ্যত জীৱনটো মোক খুৱাব, এইটো হ'ল মায়াৰ লগত লগাই দিয়া স্বাৰ্থ। মায়া এটা পৰ্যায়লৈকে গ্ৰহণযোগ্য, কিন্তু মায়াৰ যোগেদি যেতিয়া স্বাৰ্থ চৰিতাৰ্থ কৰা হ'ব, তেতিয়া সেই মায়া আমাৰ বন্ধনৰ কাৰণ হ'ব। মনহে বা মনুষ্যানাং বন্ধনম মোক্ষ কাৰণম। মনেই হ'ল মানুহৰ কি কয়, বন্ধ হোৱাৰ বা মুক্ত হোৱাৰ একমাত্ৰ কাৰণ। অসমীয়া কবিয়ে লিখিছে, সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা স্থিৰ, ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা পৰৰ হিত।
সকলোখিনি বেদান্ত দৰ্শনৰ কবি কৈছে যে তুমি মায়াৰ লগত তুমি একীভূত হোৱা, কিন্তু মায়াক সদায় তোমাৰ ওপৰত থাকিবলৈ নিদিবা। মোৰ ল'ৰা মোৰ ছোৱালী তেওঁক সুশিক্ষিত কৰাটো মোৰ কৰ্তব্য, কৰ্তব্য কৰ্ম হিচাপে তেওঁক মোৰ জীৱনৰ এটা সুশিক্ষা দিয়াটো মোৰ পালনীয় কাম, মই তাক কৰাটো স্বাভাৱিক। কিন্তু সৎ অসৎ উপায়েৰে ল'ৰাটোলৈ পইচা থৈ গৈ পেলাই ল'ৰাটোৰ জীৱন সমৃদ্ধ কৰিম, ই মোক ভৱিষ্যতে চলাব, বৃদ্ধকালত ই মোক ভৰণ পোষণ দিব, এই স্বাৰ্থটো তাৰ লগত যোগ কৰি দিলে সেই ল'ৰাটোৰ পৰা কেতিয়া আপুনি ভাল ফল নাপাব। এনে কৈছে যে মায়াৰো মোৰে সৃষ্টি, কিন্তু মায়াৰ অধীন নহয়, মায়াক এটা পৰ্যায়লৈকে মায়াৰ লগত একীভূত হোৱাত আপত্তি নাই। সেয়েহে মোৰ মায়ে জানা নিষ্ট কৰি নাথাকিতো দেখি যেন চন্দ্ৰমা দুটই, থাকোঁতে ৰাহুক যেন কেহু নেদেখয়। চন্দ্ৰমা দুটা নাথাকোঁতেও পানী কপাই লৰাই দিলে সেই পানীৰ মাজত 2-3টা চন্দ্ৰ দেখায়, কিন্তু ৰাহু থাকোঁতেও দেখা নাযায়। এই যি চতুশ্লোকী ভাগৱত প্ৰদান কৰাৰ পিছত ব্ৰহ্মাদেৱক সৃষ্টিৰ দায়িত্ব দিছে। এই যিটো ভাগৱত ব্ৰহ্মাদেৱক পদ্মকল্পৰ পৰা নি যেতিয়া ভাগৱত প্ৰদানৰ এই পৰম্পৰাটো মহাপুৰুষজনাই আমাৰ সনাতন নৱবৈষ্ণৱ ধৰ্ম পৰম্পৰাত একীকৃত কৰি থৈছে। আমি প্ৰত্যেকেই সৃষ্টিৰ সংৰচনা কৰোঁ। মই এক হৈ আছিলোঁ, মই বিয়া পাতিলোঁ, 2 হ'লোঁ, মই কাৰোবাক পত্নী হিচাপে গ্ৰহণ কৰিলোঁ, তাৰপিছত কি হ'ল, মোৰ সতি সন্ততি হ'ল। অৰ্থাৎ ব্ৰহ্মাদেৱৰ যিটো দায়িত্ব, সেই দায়িত্ব মই বহন কৰিছোঁ। ভাবি চাওক, ব্ৰহ্মাদেৱে চতুশ্লোকী ভাগৱত লৈ ভগৱানৰ অংশ অৱতাৰ হৈও তেওঁ কৰা সৃষ্টিৰ সংৰচনাৰ মাজত খেলি মেলি থাকি গ'ল। হিৰণ্যক্ষ আহিলে, হিৰণ্যকশিপু আহিলে, ৰাৱণ আহিলে, কুম্ভকৰ্ণ আহিলে, দুৰ্যোধন আহিলে, এইখিনিতো আহিলে, তাৰ বাবে ব্ৰহ্মাদেৱ জগৰীয়া। কিন্তু ভাবি চাওক, ব্ৰহ্মাদেৱে ইমান জগৰীয়া হৈছে, যদি আমি আমাৰ গৃহস্থী জীৱনলৈ যোৱাৰ প্ৰাক মুহূৰ্তত যদি ভাগৱত ধৰ্মক আশ্ৰয় নকৰোঁ, আমাৰ কি হ'ব? আমাৰ বহুতে হয় শৰণ কেইবা প্ৰকাৰো আছে। শৰণ জীৱতৰণৰ উপায়, কিন্তু বিবাহ পতাৰ এটা পাৰ্মিশ্যনো হয় শৰণ। আমি প্ৰায় সত্ৰত থাকোঁতে দেখোঁ, দেও কথা এটা আছিলে, কি বোলে হেৰি ল'ৰাটোক শৰণ ভাগি দিয়াব লাগিছিলে। বোলো আহিব, বোলে নহয় দেৰি কৰিব নোৱাৰোঁ, ল'ৰাটো বিয়া দিন ঠিক হ'ল। বিয়া দিন ঠিক হোৱাৰ কাৰণে শৰণ দিয়াই। ভাবি চাওক, সমাজ জীৱনত কিছু সমাজ জীৱনত সত্ৰীয়া পৰম্পৰা এটা নিয়ম আছে যে অবিবাহিত মানে শৰণ লৈহে বিবাহ কাৰ্য সম্পন্ন কৰিব লাগে। শৰণত কি হয়? আত্মাৰ গতি, মই ক'ৰ পৰা আহিলোঁ, মই ক'লৈ যাম, মই কি কৰা উচিত, এই যিটো কৰ্তব্য নিষ্ঠাটো শিকাই দিয়া হয়। ইয়াক আধ্যাত্মিকভাৱে বান্ধি থোৱা, ধৰ্মীয় পৰিকাঠামৰ মাজত বান্ধি থোৱা ৰঙা কাপোৰখন যদি উলিয়াই চাই, শৰণ হ'ল এই ব্ৰহ্মাদেৱক চতুশ্লোকী ভাগৱত দিয়া পৰম্পৰাৰ সৈতে একে কথা। কৈছে যে বিয়াৰ পূৰ্বে তুমি শৰণ লোৱা। কাক লোৱা? আশ্ৰয় গ্ৰহণ কৰা। যেতিয়ালৈকে তোমাৰ জীৱনটো কাৰোবাৰ প্ৰতি ভয় থাকিব, ল'ৰাটো ক্লাছ 9লৈকে থাকোঁতে ঠিক আছিলে, মাক বাপেকে তাক চলাব পাৰিছিল, 10লৈ পোৱাৰ পিছত সি ভালদৰে মেট্ৰিক পাছ কৰিলে, কৰাৰ পিছত বিভিন্নজনে তাক আদৰণি জনালে, জনাৰ পিছত তাৰ পঢ়াৰ ষ্টাইলটো বেলেগ হৈ গ'ল। আগতে সন্ধ্যা লগা সময়ত প্ৰাৰ্থনা কৰি কিতাপ লৈছিলে, মেট্ৰিক পাছ কৰাৰ পিছত কি হ'ল, মাক বাপেকে কয় সি দেৰিকৈ পঢ়ে আৰু ৰাতিপুৱা দেৰিলৈকে হৈ থাকে। যে ল'ৰাটো মেট্ৰিক পাছ কৰাৰ পিছত এনে কি সি জীৱনৰ গৃহতত্ত্ব জানিলে যে তাৰ ব্যৱহাৰিক গোটেই জীৱন যাত্ৰাটো বেলেগ ধৰণৰ হৈ গ'ল। যে ৰাতি সি ভাত পানী খাইহে পঢ়ে, তাৰ আগত পঢ়িলে মনত নৰব নেকি? সি ৰাতিপুৱা সোনকালে শুই নুঠে। যি সোনকালে শুই উঠি ৰাতিপুৱাৰ সূৰুজৰ স্নিগ্ধতা পোৱা নাই, তাৰ জীৱনৰ স্মৃতিশক্তি কেতিয়াও বৰ্ধন হ'ব নোৱাৰে। এইটো ভাগৱতৰ মূল কথা। কৈছে আমি কি কৰিলোঁ, ক্লাছ 10লৈকে থাকোঁতে মই অনুশাসনত ৰাখিলোঁ। সি ভয়ো কৰিছিলে মাক দেউতালোকে, তেতিয়া কৈছে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত প্ৰায়ে কয়, জানো দেউ কি হ'ল ল'ৰাটো পিছলে মেট্ৰিক ভালকৈ পাছ কৰিছিলে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজনহে পালে। যে ল'ৰাটোৰ কোনো পৰিৱৰ্তন হোৱা নাই। সি পাপটিৰ নিচাত থাকোঁতে মাক বাপেকে তাক এনেধৰণে ৰাখিবলৈ গ'ল যে সি সৰ্বজান হৈ পৰিলে। ফলস্বৰূপে তাৰ হঠাতে তাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰটো তাৰ হাতলৈ দি দিলে। দি দিয়াৰ লগে লগে সি তাৰ যি ইচ্ছা তাকে কৰিলে। সি কোনখিনি ইচ্ছা চৰিতাৰ্থ কৰিব, যিখিনি ইন্দ্ৰিয়জ। আজি বোলে জুবিন গাৰ্গৰ প্ৰগ্ৰেম এটা আছে বা আজি কোনোবা শিল্পী এজনৰ প্ৰগ্ৰেম আছে, সেইটো চাবলৈ তাৰ মন যাব। আগতে সি সুধিব লাগিছিলে, 3বাৰ মূৰত গৈ বাপেকক সুধিলেহেঁতেন যে দেউতা মই এনেকৈ প্ৰগ্ৰেম চাবলৈ যাম বুলি, কেইটাত আহিবি? প্ৰথম প্ৰশ্নটো হ'ল, মই ভাত খোৱাৰ আগতে পাবহি লাগিব।
এইটো অনুশাসন। এই যিটো অনুশাসন ব্যৱস্থাটো যি মুহূৰ্তত আমাৰ পৰা আঁতৰি গ'ল, সেই মুহূৰ্তৰ পৰা আমাৰ যিটো প্ৰগতিৰ পথটো স্তব্ধ হৈ গ'ল বা স্থবিৰ হৈ গ'ল। সেইকাৰণে ইয়াত কৈছে কি যে তুমি সংসাৰ ধৰ্ম পালন কৰাৰ আগতে ঈশ্বৰমুখী চিন্তা চেতনাৰ মাজত যোৱা। ঈশ্বৰে তোমাক স্বজন কৰিছে আৰু ঈশ্বৰে তোমাক আজি এখন সৌভাগ্য দিছে। গতিকে এই ঈশ্বৰৰ প্ৰতি যিটো অনুশাসনমূলক ব্যৱস্থা, ঈশ্বৰৰ প্ৰতি যিটো ভয়, মই কি কৰিছোঁ মোৰ ঘৰৰ মানুহে এতিয়া নাজানে, কিন্তু ভগৱানটো জানে। সৰ্বক্ষণত সৰ্বদ্ৰষ্টা ৰূপে চাই থকা ভগৱানৰ প্ৰতি যিটো ভয় বা ভগৱানৰ প্ৰতি যিটো শ্ৰদ্ধা, এইটো শৰণৰ যোগেদি শিকোৱা হয়। আৰু তাৰপিছত কৈ যে তুমি এতিয়া সংসাৰ ধৰ্ম পালন কৰা, অৰ্থাৎ তুমি ব্ৰহ্মাৰ ৰূপ দায়িত্ব পালন কৰিবলৈ গৈছা। একোহং বহুচাম বহুব, তুমি সংসাৰ ধৰ্ম কৰিবা, তাৰপিছত সতি সন্ততি তোমাৰ পৰা জন্ম হ'ব। ভাবি চাওক, ব্ৰহ্মাদেৱে ইমান নিপুণভাৱে এটা তাপসিক জীৱন কটোৱাৰ পিছত তেওঁ সৃষ্টিত খুঁত ৰৈ গৈছে। আৰু আমি কৰাখিনি পুত্ৰৰ কৈছে, পুত্ৰস্ত্ৰী এটা যজ্ঞ বুলি কৈছে। বৈবাহিক জীৱনৰ সমৃদ্ধিৰ বাবে পুত্ৰ সতি সন্ততি লাগে, শুদ্ধ কথা। বৈবাহিক জীৱনক পূৰ্ণতা প্ৰদান কৰে সতি সন্ততিয়ে। কিন্তু কেনেধৰণে আহ্বান কৰিম? মই প্ৰথমতে এটা শ্লোক কৈছিলোঁ, যস্যানুভাৱ মকিলম শ্ৰুতিচাৰ মেতত মধ্যাত্ম দীপ মতীতি শতাংত মুণ্ডম সংসাৰীনাং কৰুণয়াহ পুৰাণ গুজ্যম তং ব্যাসসূনুং গুৰুং মুপজামি গুৰুং মুনি নাম। কৈছে এইখন আধ্যাত্ম প্ৰদীপ শ্ৰীমদ ভাগৱত পুৰাণ। কি কৈছে? সংসাৰীসকলৰ কৰোণাৰ বাবে এই ভাগৱতখন দিছে। আমি বহুতে ভাবোঁ যে আমাৰ বয়স হোৱাৰ পিছত ভাগৱত পঢ়িম। ভাগৱত নহয়, ভাগৱত কুমাৰ কালৰ পৰা আচৰণীয় ধৰ্ম। ভাগৱত কেৱল গ্ৰন্থ নহয়, দৈনন্দিন জীৱন যাত্ৰাত ঈশ্বৰমুখী চিন্তা চেতনাক লৈ যাব পৰা এটা ব্যৱস্থা। আজি ধৰি ল'লোঁ আমাৰ ল'ৰা ছোৱালী 7টা বজাতে স্কুললৈ যাব লাগে। গা ধুই মূৰটো আঁচুৰি থাকোঁতেতো ঈশ্বৰমুখী চিন্তা এটা কৰিব পাৰে। কোৱা নাই নহয় ভগৱানে যে তুমি ৰাতিপুৱা ইমান ঘণ্টা, সন্ধ্যা ইমান ঘণ্টা তুমি ভগৱানক আৰাধনা কৰিলেহে ভগৱান তোমাৰ প্ৰতি সন্তুষ্ট নহয়। গাটো ধুই মূৰটো আঁচুৰি থাকোঁতে ভগৱানক ক্ষণিকৰ বাবে চিন্তা কৰিব পাৰি। ৰাতিপুৱা বিচনাৰ পৰা নামি আহোঁতে ভগৱানক চিন্তা কৰি নামি আহিব পাৰি। ইয়াৰ কাৰণে বেছি সময় নালাগে। আকৌ বিচনাত যেতিয়া ৰাতি শোৱাৰ সময়ত বিচনাত মূৰটো থৈ পেলাই ভগৱানক কৃতজ্ঞতা সূচক এটি সেৱা জনাব পাৰি। ব্যৱহাৰিক জীৱন যাত্ৰাত লৈ যোৱা এটা অনুভৱ। ভাগৱত কোনো নিৰ্দিষ্ট ধৰ্ম নহয়, ইমান সময়ত উঠিব লাগিব, ইমান ঘণ্টা নাম গাব লাগিব, আমুক আমুক কৰিব লাগিব, এনেধৰণৰ ধৰ্ম নহয়। ব্যৱহাৰিক জীৱন যাত্ৰাক সমৃদ্ধ কৰিব এটা আচৰণীয় ধৰ্ম। সেইকাৰণে কৈছে কি, এই যে চতুশ্লোকী ভাগৱত দিছে, ভাগৱতৰ যোগেদি আমাক সংসাৰখন যাতে আমাৰ যিখন সমৃদ্ধ হয়, আমাৰ যোগেদি আমি যি সতি সন্ততি, যি পুত্ৰস্ত্ৰী যজ্ঞৰ যোগেদি আমি যেনেধৰণৰ সতি সন্ততি কামনা কৰিম, তেনেধৰণৰ সতি সন্ততি যাতে পাব পাৰোঁ, তাৰ ব্যৱস্থা শ্ৰীমদ ভাগৱত পুৰাণে কৰিছে। অষ্টম স্কন্ধত পবিব্ৰতৰ কথা আছে। অষ্টম স্কন্ধ যেতিয়া পঢ়িব, যিসকল নতুনকৈ বোৱাৰী হৈছে পবিব্ৰতটো শুনিব। এনেকৈ চেগা চুৰুকাকৈ নুশুনিব, পবিব্ৰতটো ভালকৈ। তাত কৈ থৈছে যদি একান্ত মদগত চিত্তে পবিব্ৰত পালন কৰি পুত্ৰ কামনা কৰে, সেই পুত্ৰ ভগৱান নহ'লেও অন্ততঃ সমাজ জীৱনক নেতৃত্ব দিব পৰা সন্তান তেওঁ পাব। আপুনি চাবচোন, সংসাৰ ধৰ্ম কৰাৰ পিছত কি হয়, আজিকালি কিছুমান হৈছে আপুনি প্ৰায় আমি 6 বছৰলৈকে সন্তান বিচৰা নাই বিচৰা, ঠিক কথা আছে, কি জীৱনটো উপভোগৰ বস্তু নি? পুত্ৰ প্ৰাপ্তিটো যজ্ঞ বুলি কৈছে, যে তুমি যদি সংসাৰ ধৰ্ম কৰাৰ পিছতো কেৱল মাত্ৰ পুত্ৰ প্ৰাপ্তিৰ বাবে পত্নী গমন কৰা, তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত ভংগ নহয়। শ্ৰীমদ ভাগৱত পুৰাণৰ কথা। পুত্ৰ প্ৰাপ্তিৰ বাবে পত্নী গমন কৰাৰ পিছতো ব্ৰহ্মচৰ্য ব্ৰত লংঘন নহয়, যদিহে ৰতি সুখৰ বাবে নহয়। 6 বছৰ পিছত যেতিয়া আমি সন্তান বিচাৰোঁ, তেতিয়া সন্তান জন্ম নহয়। ভাবি চাওক, আমাৰ ভুলটো ক'ত হ'ল? যে বৈবাহিক জীৱনত আমি যিখিনি কথাৰে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ সমাজখনলৈ আমি কেনেধৰণৰ সন্তান আমি আগবঢ়াম, তাৰ এক প্ৰতিশ্ৰুতি লৈ অহাৰ পিছত 6টা বা 5টা বছৰ সুখ সমৃদ্ধিৰ মাজত দৌৰি ফুৰোঁতে গৈ পিছত কি হ'ল? প্ৰকৃতিজাত যিখিনি ৰীতি নীতি গোটেইখিনি উলংঘা কৰাৰ বাবে প্ৰকৃতি বিতুষ্ট হৈ আমাৰ সতি সন্ততি জন্ম নোহোৱা হ'ল। এনে কৈছে যে উপযুক্ত বয়সত বিয়াৰ হোৱাৰ পিছতে যদি যথাৰ্থভাৱে পবিব্ৰতৰ যোগেদি যেনে সন্তান কামনা কৰে, ল'ৰা বিচাৰিলে ল'ৰা পায়, ছোৱালী বিচাৰিলে ছোৱালী পায়, ইয়াত শ্ৰীমদ ভাগৱত পুৰাণে অষ্টম স্কন্ধত কৈছে। এখন সংসাৰ ধৰ্মৰ পৰিত্ৰাণৰ গ্ৰন্থ, সম্পূৰ্ণ শিতান আছে ইয়াত।
ইয়াত পৰিব্ৰতৰ কথা আছে। আমি কি বিচাৰোঁ ব্যৱহাৰিক জীৱন যাত্ৰাত? ইয়াত যিমানখিনি চাকি জ্বলি আছে, গোটেইখিনি চাকি আমাৰ আমাৰ কি কয় বৈষয়িক সুখ সমৃদ্ধিৰ প্ৰাৰ্থনা একোটা। প্ৰত্যেক গছ চাকিত একোটা প্ৰাৰ্থনা আছে। কাৰোবাক কিবা লাগে, কাৰোবাক ধন লাগে, কাৰোবাক টকা পইচা লাগে, কাৰোবাক সতি সন্ততি লাগে, কাৰোবাক সমৃদ্ধি লাগে, কাৰোবাক গাড়ী লাগে, কিবা লাগে, সকলো আবেদন ইয়াৰ চাকি গছৰ মাজত আছে। যে নহয়, ভাগৱতে কৈছে তুমি তেনেধৰণেই পাবা। যি বিচাৰিছে তোমাক ভগৱানে দিব। কেনেকৈ দিব? তোমাৰ সমগ্ৰ বিজ্ঞান, সকলো ধৰণৰ ঐশ্বৰ্য বিভূতি প্ৰদায়ক ইয়াৰ মাজত কি কয় নাৰায়ণ কবচ আছে। ইন্দ্ৰৰ ইন্দ্ৰত্ব শেষ হৈ গ'ল, ইন্দ্ৰ স্বৰ্গচ্যুত হ'ল। সেই স্বৰ্গচ্যুত হোৱা ইন্দ্ৰক প্ৰতিষ্ঠা কৰিছে নাৰায়ণ কবচে। ভগৱানতকৈ ভগৱানৰ নাম শ্ৰেষ্ঠ।